মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'টো আমি চেপ্টাৰ 4 ৰ 9.6 ৰ পৰা সমাধান কৰিম ইয়াৰ আগৰ ভিডিঅ'টোত আমি 9.1 ৰ পৰা 9.5 লৈ সমাধান কৰিছিলো মই ডেসক্ৰিপচনত লিংক দি দিছো যিসকলে চোৱা নাই আগৰ প্ৰবলেম কিটা চাই লবা ডেসক্ৰিপচনৰ লিংকত ক্লিক কৰি আজি আমি 9.6 ৰ পৰা আৰম্ভ কৰিম চেপ্টাৰ নম্বৰ 4 গতিশীল আদান আৰু চুম্বকত্বৰ অনুশীলনীৰ প্ৰশ্ন আমাৰ 9.6 টো কি দিয়া আছে সোৱা সলেনয়েড এটাৰ ভিতৰত তাৰ অক্ষৰ লম্বভাৱে 10 এম্পিয়াৰ প্ৰবাহ কঢ়িয়াই থকা 3.0 সেন্টিমিটাৰ অৰ্থাৎ 3 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডাল প্ৰতিষ্ঠিত হৈ আছে সলেনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰ 0.27 টেসলা বুলি দিয়া আছে তারডালৰ ওপৰত চুম্বক বল কিমান কি কৈছে যে সলেনয়েড এটো এটা আমাৰ সলেনয়েড হনে ইয়াৰ চুম্বক ক্ষেত্ৰখন এনেকুৱা ডাইৰেকশনত থাকে সদায় হনে সুষম চুম্বক ক্ষেত্ৰ এখন সৃষ্টি হয় এটা ইয়াত কি কোৱা হৈছে তোমাৰ যে এই চুম্বক ক্ষেত্ৰখনৰ লম্ব ৰেখাৰ এডাল এনেকুৱাকৈ কি কৰা হৈছে তার ৰখা হৈছে আৰু এই তারডালৰ দৈৰ্ঘ্য 3 সেন্টিমিটাৰ এটা তোমাক সুধিছে যে চুম্বক ক্ষেত্ৰখনৰ মান যদি 0.27 টেসলা হয় আৰু এই তারডালৰ মাজেৰে যদি 10 এম্পিয়াৰ প্ৰবাহ চলি থাকে তেনেহলে তোমাৰ এই প্ৰবাহৰ তারডালৰ ওপৰত চুম্বক ক্ষেত্ৰখনে কিমান বল প্ৰয়োগ কৰিছে সেই মানটো উলিয়াব দিছে হয়নে ওৰে আমি ইয়াত দিয়া থাকাখিনি লিখিলো ইয়াত কি দিয়া আছে I = 10 এম্পিয়াৰ তাৰপিছত তোমাৰ L = 3 সেন্টিমিটাৰ অৰ্থাৎ 3 × 10⁻² মিটাৰ তাৰপিছত তোমালোকৰ B দিয়া আছে অৰ্থাৎ চুম্বক ক্ষেত্ৰৰ মানটো দিয়া আছে 0.27 টেসলা আমাৰ F টো উলিয়াব লাগে F = what হয়নে আমি we know that আমি আগৰ গণিত যি ফৰ্মুলাত কৰিছো আগৰ গণিত এটো সেই ফৰ্মুলাতে F = I L B sin θ হয়নে এতিয়া চোৱা r ভ্যালুটো আছে 10 l ৰ ভ্যালুটো আছে 3 × 10⁻² b ৰ ভ্যালুটো আছে 0.27 into sin থিটাৰ মানটো কিমান হ'ব চোৱা এতিয়া চুম্বক ক্ষেত্ৰৰ লম্ব দিশত বুলি কৈছে যদি লম্ব দিশত বুলি কয় থিটাৰ মানটো কিমান হ'ব 90 ডিগ্ৰী গতিকে ইয়াত sin 90 ডিগ্ৰী গতিকে এইটো চোৱা এতিয়া পূৰণ কৰা তোমালোকে যে আমাৰ 27 আৰু 3 পূৰণ কৰিলে 7 3 × 21 1 3 2 × 6 7 দুটাৰ আগত দশমিক into 10⁻² আৰু ইয়াত 10 এটা আছে গতিকে +1 হ'ল into তোমাৰ sin 90 মানে কিমান 1 গতিকে ইয়াৰ হ'ল তোমাৰ 0.81 × 10⁻⁻1 নিউটন হ'ব হয়নে নাইবা আমি ইয়াক এনেকৈ লিখিব পাৰো 8.1 × 10⁻² নিউটন তাৰ মানে পৰিবাহী তাৰৰ ওপৰত চুম্বক ক্ষেত্ৰ প্ৰয়োগ কৰা বলৰ মানটো হ'ব 8.1 × 10⁻² নিউটন আৰু কোনটো দিশত বল প্ৰয়োগ কৰিব হেতু তোমালোকৰ ফ্লেমিঙৰ বাহতীয়া নীতি ব্যৱহাৰ কৰিলে তোমালোকৰ ওলাই যাব আমাৰ যেহেতু দিশৰ কথা হতা না গতিকে আমাৰ এনসাৰটো ইমান হেনিতে হে গ'ল 9.7 কোৱেশ্চনটো কি আছে চোৱা দুডাল দীঘল আৰু সমান্তৰাল পোন তার A আৰু B এ একে দিশতে ক্ৰমে 8.0 এম্পিয়াৰ আৰু 5.0 এম্পিয়াৰ প্ৰবাহ কৰি আছে আৰু হিয়তৰ মাজৰ দূৰত্ব 4.0 সেন্টিমিটাৰ এই তাৰৰ 10 সেন্টিমিটাৰ খণ্ড এটাৰ ওপৰত প্ৰয়োগ হোৱা বল গণনা কৰা কি কোৱা হৈছে চোৱা দুডাল আমাৰ তার আছে সমান্তৰাল তার এডাল A এটো B হয়নে দুডালতে কি প্ৰবাহ চলি আছে এই পৰিবাহী এডালত প্ৰবাহ চলি আছে 8 এম্পিয়াৰ B ডালত আছে 5 এম্পিয়াৰ দুডাল তাৰৰ মাজৰ ডিসটেন্সটো হৈছে তোমাৰ কিমান 4 সেন্টিমিটাৰ এটা তোমাক কৰিছে যে এই তাৰৰ 10 সেন্টিমিটাৰ খণ্ড এটাৰ ওপৰত প্ৰয়োগ হোৱা বল এই তারডালৰ 10 সেন্টিমিটাৰত তোমাৰ এই পৰিবাহীডালৰ মাজেৰে যে প্ৰবাহ চলি আছে প্ৰবাহ চলিলে তোমাৰ কি হ'ব এই পৰিবাহীডালৰ বাবে ইয়াত প্ৰয়োগ হোৱা বলটো কিমান হ'ব তোমাক উলিয়াব দিছে কিমান দৈৰ্ঘ্যত 10 সেন্টিমিটাৰ দৈৰ্ঘ্যত এতিয়া চোৱা আমি এম্পিয়াৰৰ সূত্ৰৰ প্ৰয়োগ চাওঁতে আমি চাইছো যে দুডাল সমান্তৰাল প্ৰবাহচালিত পৰিবাহীৰ মাজত ক্ৰিয়া কৰা বলৰ এটা প্ৰকাশ ৰাখি উলাইছিল তোমালোকৰ সাগে মনত আছে সেই ফৰ্মুলাটো ইয়াত ইউজ হ'ব গৰি আমাৰ ইয়াত দিয়া থাকাখানি চোৱা দিয়া আছে
I1 equal to 8 ampere, I2 equal to 5 ampere. দুটাৰ মাজৰ ডিসটেন্স r বুলি ধৰিলো r equal to 4 cm equal to 4 into 10 to the power minus 2 meter হয়নে আকৌ তোমাৰ লেন্থ কিমান দৈৰ্ঘ্যৰ ওপৰত l equal to 10 cm গতিকে এটো তুমি মিটাৰত নিলে 10 divided by 100 এটো ইমান হ'ব 10 to the power minus 1 মিটাৰ হ'ব হয়নে এতিয়া চোৱা আমাৰ ফৰ্মুলাটো আছিল কি ফর্মুলাটো আছিলে f equal to mu naught I1 I2 divided by 2 pi r কিন্তু এই ফর্মুলাটো যেতিয়া ডিরাইভ কৰিছিলো আমি এই ফর্মুলাটো কি পাইছিলো যে প্ৰতি একক দৈৰ্ঘ্যত প্ৰয়োগ হোৱা বল তাৰ মানে এইটো আমি ইয়াত লিখিব পাৰিম a পৰিবাহীডালত প্ৰতি একক দৈৰ্ঘ্যত সরি ক্ষেত্ৰত নহয় দৈৰ্ঘ্যত ক্রিয়া কৰা বল বা প্ৰয়োগ হোৱা বল মানে এইটো এটা আমি ইয়াত ভ্যালুখিনি বহাই দিম f equal to সোয়া 2 pi r এর ভ্যালুটো আছে 4 into 10 to the power minus 2 mu naught মানে হৈছে 4 pi into 10 to the power minus 7 into I1 or value আছে 8 আৰু I2 ৰ value আছে 5 মানে pi pi cancel গল 4 4 cancel গল 2 এর 8 4 বার গল এটা আমাৰ ওপৰত থাকিল 5 4 গুণ 20 into 10 to the power minus 7 তলত minus 2 আছে 10 to the power minus 2 এর ওপৰত কি হ'ব plus 2 হ'ব মানে এইটো এনেকৈ হ'ব 20 into 10 to the power minus 5 নিউটন বা আমি এনেকৈ লিখিব পাৰো 2 into 10 to the power minus 4 নিউটন সো এইটো হৈছে প্ৰতি একক দৈৰ্ঘ্যত কিন্তু আমাৰ কিমান একক দৈৰ্ঘ্যত উলাব দিছে 10 সেন্টিমিটার দৈৰ্ঘ্যত উলাব দিছে এতেকে a পৰিবাহীডালৰ 10 সেন্টিমিটার দৈৰ্ঘ্যত ক্রিয়া কৰা বল ক্রিয়াশীল বল হৈছে আৰু কি হ'ব আমি f ড্যাশ বুলি লিখিলি ইকুয়াল টু f into 10 to the power minus 1 মিটাৰত লিখিব লাগিব গতি f ৰ মানটো আছে 2 into 10 to the power minus 4 into 10 to the power minus 1 2 into 10 to the power minus 5 নিউটন হৈছে 10 সেন্টিমিটাৰত ইমানখিনি বল প্ৰয়োগ হ'ব এই পৰিবাহীডালৰ ওপৰত ইয়াত যদি আমি ইউনিটটো চাই ইয়াত যদি আমি প্ৰতি একক দৈৰ্ঘ্যত প্ৰয়োগ হোৱা বল লিখিছো আমি ইয়াত নিউটন পাৰ মিটাৰ লিখিব পাৰো হৈছে গতিকে এইটোৰ আনসাৰ এইখিনি ইয়াৰ পিছত আমি 9.8 কোৱেশ্চনটো চাম 4.8 কোৱেশ্চনটো আছে 80 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ঘনকৈ পকোৱা সলেনয়েড এটা প্ৰত্যেকে 400 টা পাকৰ 5টা তৰপেৰে গঠিত সলেনয়েডৰ ব্যাস 1.8 সেন্টিমিটাৰ যদি কঢ়িয়াই নিয়া প্ৰবাহ 8.0 এম্পিয়াৰ হয় তেন্তে সলেনয়েডৰ ভিতৰত তাৰ কেন্দ্ৰৰ ওপৰত চুম্বক ক্ষেত্ৰ গণনা কৰা কি কোৱা হৈছে এনেকুৱা এটা সলেনয়েড আছে আৰু ই 5টা তৰপেৰে গঠিত এটা তৰপত কিমান পাক আছে 400টা আৰু এনেকুৱা কি 5টা তৰপ আছে তেনেহলে আমাৰ মুঠ পাকৰ সংখ্যা কিমান হ'ব 5 into 400 2000 টা হ'ব এতিয়া ইয়াৰ মাজেৰে কিমান প্ৰবাহ গৈ আছে 8 এম্পিয়াৰ আৰু ইয়াৰ এই সলেনয়েডটোৰ দৈৰ্ঘ্য কিমান 80 সেন্টিমিটাৰ গতি আমাৰ ইয়াত ডাটাখিনি লিখিলো দিয়া আছে তোমাৰ দৈৰ্ঘ্য l equal to 80 সেন্টিমিটার অর্থাৎ 80 into 10 to the power minus 2 মিটার হলে তাৰপিছত তোমাৰ এটা সলেনয়েডৰ প্ৰত্যেকে 400টা পাকৰ মানে পাকৰ সংখ্যা এটা তৰপত পাকৰ সংখ্যা কিমানটা 400টা এতেকে 5টা তৰপত মুঠ পাকৰ সংখ্যা n equal to কিমান হ'ব 400 into 5 equal to 2000 টা হয় এতিয়া চোৱা সলেনয়েডৰ
ভিতৰৰ চুম্বক ক্ষেত্ৰ নিৰ্ণয়ৰ এটা ফৰ্মুলা আছিল ফৰ্মুলাটো হ'ল কি যে B = তোমাৰ কি মিউ নট তোমাৰ মিউ নট স্মল n ইনটু I হয়নে এতিয়া চোৱা r ভ্যালুটো আমাৰ ইয়াত দিয়া আছে I = কিমান আছে 8 এম্পিয়াৰ হৈছে নে এতিয়া চাবা তোমাৰ যে মিউ নটৰ ভ্যালু আমি জানো n এই সৰু হাতৰ m টো হৈছে তোমাৰ কি প্ৰতি একক দৈৰ্ঘ্যত পাকৰ সংখ্যা কিন্তু আমাৰ এইটো মুঠ পাকৰ সংখ্যা আছে গতি আমি ইয়াত কি কৰি ল'ব লাগিব প্ৰতি একক দৈৰ্ঘ্যৰ পাকৰ সংখ্যা উলিয়াব লাগিব প্ৰতি একক দৈৰ্ঘ্যৰ পাকৰ সংখ্যা n = আমাৰ সলেনয়ডটো কিমান দীঘল 80 সেন্টিমিটাৰ গতি আমাৰ মুঠ পাকৰ সংখ্যাটোক তুমি 80 সেন্টিমিটাৰ অৰ্থাৎ 80 × 10⁻² মিটাৰেৰে হৰণ কৰিব লাগিব এটো হৰণ কৰিলে তোমাৰ কি হ'ব এটো ক্যান্সেল গল 8 ৰে এটো 25 বাৰ গল তাৰ মানে এটো হ'ব 25 × 10⁻² + 2 হ'ব মাইনাস তো আছিল ওপৰত উঠি গলে + 2 হ'ল অৰ্থাৎ 2500 তা গতিকে আমাৰ ইয়াত ভ্যালুটো বহাই দিয়া b = মিউ নটৰ ভ্যালুটো 4 পাই × 10⁻⁻7 n ৰ মানটো 2500 r ভ্যালুটো হৈছে তোমাৰ 8 গতিকে এইখিনি যদি তোমালোকে পূৰণ কৰা এটো চোৱা 2500 × 4 কিমান হ'ব 10000 হ'ব into pi into 8 into 10⁻⁻7 এতিয়া চোৱা 8 আৰু 10000 কিমান হ'ব 80000 into pi into 10⁻⁷ গতিকে ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰো নে 8 into 10⁴ into pi into 10⁻⁷ নাইবা আমি এনেকৈ লিখিব পাৰো 8 pi into 10⁻⁻4 -7 কিমান -3 তোমাৰ কি টেসলা হৈছে এইখিনি নাইবা যদি তোমালোকৰ এনসাৰত পাই বুলি নাই ডাইৰেক্ট তোমাৰ পাইৰ ভ্যালুটো পুট কৰা আছে তেনেহলে তোমালোকে পাইৰ ভ্যালুটো পুট কৰি দিব পাৰা 8 × 3.14 × 10⁻³ টেসলা গতিকে এইখিনি পূৰণ কৰি দিলে তোমাৰ কি হ'ব চোৱা 8 4 × 32 2 8 × 9 10 11 1 8 3 × 24 25 25 দুটাৰ আগত দশমিক into 10⁻³ টেসলা নাইবা এটো আমি এনেকৈ লিখিব পাৰো 2.5 × 10⁻² টেসলা গতিকে এইটোৱে প্ৰশ্নটোৰ উত্তৰ ধুনীয়াকৈ নোট কৰিলা পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু তোমালোকৰ এই যেটো 9.7 কোৱেশ্চনটো আছিল এই কোৱেশ্চনটো আমাৰ 2023 চনত আহিছে গৰে তোমালোকৰ বাবে খুব ইম্পৰ্টেন্ট হয় এইটো কোৱেশ্চন এবাৰ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ নিশ্চয় প্ৰশ্ন থাকিব নিউমেৰিকেল গৰে তোমালোকে ধুনীয়াকৈ নোট কৰিলা নেক্সট 4.9 কোৱেশ্চনটো কি দিয়া আছে চোৱা 10 সেন্টিমিটাৰ বাহুৰ বৰ্গাকৃতি কুণ্ডলী এটাৰ 20টা পাক আছে আৰু ই 12 এম্পিয়াৰ প্ৰবাহ কৰি আছে কুণ্ডলীটো উলম্বভাৱে ওলমা হৈছে আৰু কুণ্ডলীৰ সমতলৰ লম্বই 0.880 টেসলা মানৰ আনুভূমিক সুষম চুম্বক ক্ষেত্ৰৰ দিশৰ সৈতে 30 ডিগ্ৰী কোণ কৰে কুণ্ডলীয়ে অনুভৱ কৰা টৰ্কৰ মান গণনা কৰা চোৱা আমাৰ এখন চুম্বক ক্ষেত্ৰ আছে এই চুম্বক ক্ষেত্ৰখনৰ ভ্যালু হৈছে তোমাৰ কিমান 0.80 টেসলা চোৱা ইয়াত বৰ্গাকৃতিৰ এটা কুণ্ডলী এনেকুৱাকৈ ৰখা হৈছে ওলমাই এই বৰ্গাকৃতিৰ কুণ্ডলীটোৰ পাকৰ সংখ্যা কিমানটা আছে 20টা আছে আৰু ইয়াৰ মাজেৰে কিমান প্ৰবাহ চলি আছে 12 এম্পিয়াৰ এতিয়া এই বৰ্গাকৃতিৰ কুণ্ডলীটোৱে এই চুম্বক ক্ষেত্ৰৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে 30 ডিগ্ৰী কোণ কৰি থকা বুলি কৈছে এতিয়া তোমাৰ কি উলিয়াব দিছে কুণ্ডলীটোৱে অনুভৱ কৰা টৰ্কৰ মানটো উলিয়াব দিছে গতিকে আমি সলিউশন কি লিখিম ইয়াত চোৱা তোমাৰ b = দিয়া আছে 0.80 টেসলা তাৰপিছত n ৰ মানটো দিয়া আছে 20 তাৰপিছত i দিয়া আছে তোমাৰ 12 এম্পিয়াৰ আৰু তোমাৰ
বাহুৰ দৈৰ্ঘ্য দিয়া আছে L ইকুৱেল টু 10 সেন্টিমিটার অৰ্থাৎ আমি এটো এনেকে লিখিব পাৰো 10 into 10 to the power minus 2 মিটাৰ নাইবা আমি 10 to the power minus 1 মিটাৰ লিখিব পাৰো এতিয়া চোৱা আমাৰ কি কৰিছে তৰ্কৰ মানটো উলিয়াব পাৰিছে এতেকে কুণ্ডলীটোৱে অনুভৱ কৰা টৰ্ক আমাৰ সূত্ৰটো কি আছিল তোমালোকে মনত পেলোৱা টাউ ইকুৱেল টু n I a b sin থিটা হয়নে এতিয়া চোৱা ইয়াত n ৰ মানটো আছে তোমাৰ পাকৰ সংখ্যা 20 প্ৰবাহ কিমান চলি আছে 12 এম্পিয়াৰ চুম্বক ক্ষেত্ৰৰ মান হৈছে 0.80 আৰু তোমাৰ sin থিটাৰ মানটো তোমাৰ 30 ডিগ্ৰী ইয়াত থিটাৰ মান কিমান হ'ব 30 ডিগ্ৰী গতিকে 30 ডিগ্ৰী হল এতিয়া চোৱা এখিনি আমি সৰল কৰিম তাৰ পিছত তোমাৰ চোৱা ইয়াত a এটো ৰৈ গল a হৈছে তোমাৰ এই বৰ্গটোৰ কালি যেটো বৰ্গাকৃতিৰ কুণ্ডলী আছে তাৰ কালি গতিকে আমি যদি কালি লিখিব লাগে এটো তোমাৰ একচুয়ালি ইয়াতে লিখিব লাগিছিল এটো ৰৈ গল বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য কিমান l আমাৰ বৰ্গৰ কালি কি হ'ব a ইকুৱেল টু l স্কয়াৰ গতিকে আমাৰ কিমান হ'ব 10 to the power minus 1 স্কয়াৰ এটো একচুয়ালি ইয়াতে হ'ব লাগিছিল তোমালোকে মিছ নকৰিবা সিৰিয়ালি লিখিবা এতিয়া সৰল কৰা 20 into 12 এটো আমি এনেকৈ লিখিব পাৰো 80 divided by 100 দুটাৰ আগত যে দশমিক আছে তলৰ 100 into sin 30 ডিগ্ৰী মান হাফ into এটো স্কয়াৰ করলে কি হ'ব 10 to the power minus 2 0 0 ক্যান্সেল গল এটো 0 ক্যান্সেল গল তার 2 2 ক্যান্সেল আউট হল এতিয়া থাকিল আমাৰ 12 8 গুণ 96 into 10 to the power minus 2 হৈছে এটো তোমালোকৰ आंसर ইয়াত তুমি নিউটন মিটাৰ হবে হৈছে গতি এটো তোমালোকৰ এই গণিতৰ आंसर নেক্সট 4.10 কোৱেশ্চনটো কি দিয়া আছে চোৱা m1 আৰু m2 দুটা চলকুণ্ডলী মিটাৰৰ সবিশেষ তলত দিয়া হৈছে r1 equal 10 ohm n1 equal to 30 a1 equal to 3.6 into 10 to the power minus 3 meter square b1 equal to 0.25 টেসলা অৰ্থাৎ আমাৰ এটো r1 মানে ৰড n1 মানে পাকৰ সংখ্যা a হৈছে তোমাৰ কি কুণ্ডলীটোৰ প্ৰস্থচ্ছেদৰ কালি আৰু b হৈছে তোমাৰ চুম্বক ক্ষেত্ৰৰ মান হয়নে ঠিক 2 নম্বৰ কুণ্ডলীটোৰ ক্ষেত্ৰত তোমাৰ r2 14 ohm n2 42 আৰু তোমাৰ প্ৰস্থচ্ছেদৰ কালি a2 আছে 1.8 into 10 to the power minus 3 meter square আৰু চুম্বক ক্ষেত্ৰৰ মানটো আছে 0.50 টেসলা দুয়োটা মিটাৰৰ বাবে স্প্ৰিং ধ্ৰুৱক একে m2 আৰু m1 ৰ a নম্বৰ দিছে প্ৰবাহ সংবেদনশীলতা আৰু b নম্বৰ দিছে বিভৱ সংবেদনশীলতা অনুপাত নিৰ্ণয় কৰা হৈছে যদিও আমাৰ কোৱেশ্চনটো অলপ লং কিন্তু খুব ইজি আৰু পৰীক্ষাৰ বাবে তোমালোকৰ খুব ইম্পৰ্টেন্ট গৰে চাই লোৱা সলিউশন কেনেকৈ সমাধান কৰিম চোৱা আমাৰ প্ৰথম কথা হল আমি a নম্বৰটো কৰিম হয়নে a নম্বৰটো দিছে প্ৰবাহ সংবেদনশীলতা এতিয়া প্ৰবাহ সংবেদনশীলতাৰ সূত্ৰটো হৈছে I equal to তোমাৰ কি n b a divided by k ইয়াত তোমাৰ k টো কি বুজাইছে স্প্ৰিং ধ্ৰুৱক বুজাইছে এতিয়া চোৱা আমাৰ দুটা কুণ্ডলী দিছে গৰি এইটো হৈছে মেন সূত্ৰ এতিয়া চোৱা আমি দুটা কুণ্ডলী দিছে গৰি এটা প্ৰথমটোৰ ক্ষেত্ৰত I1 লিখিম আৰু ইয়াত গটেবিলাকত n1 b1 a1 আৰু দ্বিতীয়টোৰ ক্ষেত্ৰত I2 লিখি n2 b2 a2 লিখিম আৰু যেহেতু স্প্ৰিং ধ্ৰুৱকটো একে বুলি কৈছে কেতিয়া ইয়াত আৰু k1 বা k2 লিখাৰ দৰকাৰ না যেহেতু একে গতি আমি k লিখি দিম এতেকে আমি লিখিম a নম্বৰটো এতেকে আমাৰ চোৱা m2 আৰু m1 বুলি কৈছে গতি 2 নম্বৰটো ওপৰত লিখিম I2 divided by I1 equal to চোৱা k n2 b2 a2 divided by k তলত হ'ব n1 b1 a1 divided by k এই k কি হল ক্যান্সেল হল আমাৰ থাকিল কি ওপৰত থাকিল n2 b2 a2 divided by n1 b1 a1 এতিয়া চা আমি এই ভ্যালু বিলাক যদি পুট কৰি দিও মই ইয়াতে কৰিছো I2 divided by I1 equal to ভ্যালু বিলাক পুট কৰি দিয়া ওপৰৰ পৰা চাই সো আমাৰ n টোৰ ভ্যালু আছে 42 তাৰ পিছত b টোৰ ভ্যালু আছে 0.50 তাৰ পিছত তোমাৰ
এইটোৰ ভ্যালুটো আছে কিমান 1.8 into 10 to the power minus 3 তলত n1 ৰ ভ্যালু আছে তোমাৰ 30 আৰু তোমাৰ b1 ৰ ভ্যালু আছে তোমাৰ 0.25 আৰু তোমাৰ এইটো ভ্যালু আছে 3.6 into 10 to the power minus 3 হৈছে 10 to the power minus 3 10 to the power minus 3 cancel হল তাৰপিছত চা ইয়াতো দুটাৰ আগত দশমিক আছে ইয়াতো দুটাৰ আগত দশমিক আছে আমি ডাইৰেক্ট 25 ক 25 এৰে 50 ক ডিভাইড কৰিলে যিমান হয় হেতু দিলে হৈ যাব 25 এৰে 50 ক দুবাৰ যাব ঠিক তেনেদৰে ইয়াত 18 এৰে 36 ক দুবাৰ যাব এটা যেহেতু দশমিকটো সেম সংখ্যাৰ আগত আছে হেকানে আমি ডাইৰেক্ট বাৰটো দিলে হৈ যায় ঠিক তেনেকৈ তোমাৰ 2 এৰে এইটোক 21 বাৰ যাব আকৌ তোমাৰ 2 ৰে 30 ক 15 গল 5 3 ৰে 15 ক 5 বাৰ যাব আৰু 3 ৰে 21 ক 7 বাৰ যাব তাৰ মানে আমাৰ কি থাকিব i2 divided by i1 equal to 7/5 আৰু এটো যদি দশমিকত লিখা তোমাৰ কি হ'ব 5 আগুণ 5 আৰু থাকিল 5 1.4 হৈছে এইটোৰ এইখিনি आंसर এতিয়া আমি b2 কৰো b নাম্বাৰ কোৱেশ্চনটোত কি দিছে তোমাৰ যে বিভব সংবেদনশীলতাৰ অনুপাতটো উলিয়াব দিছে এতিয়া বিভব সংবেদনশীলতাৰ ফৰ্মুলাটো আছিল v = তোমালোকৰ n b a divided by kr এতিয়া আমি দুটা কুণ্ডলীৰ ক্ষেত্ৰত অনুপাতটো লিখিম v2 divided by v1 এতিয়া চাবা n2 b2 a2 divided by kr2 আকৌ n1 b1 a1 divided by kr1 so k2 কিয় বাৰে বাৰে একে লিখিছো কাৰণ স্প্ৰিং ধ্ৰুৱকটো একে বুলি কৈছে গতি আমাৰ ইয়াত k ক্যান্সেল হল গতি এইখিনি তুমি যদি হৰল কৰা তেনেহলে n2 b2 a2 so এই হৰণ চিনটোৰ ঠাইত যদি পুৰাণ লিখি দিও r1 টো ক'ত যাব ওপৰত গুচি যাব হনে আকৌ তোমাৰ এই r2 টো তলত গুচি আহিব n1 b1 a1 divided into r2 এটো সয় এনেকে হবনে n2 b2 a2 divided by r2 into এনেকৈ r1 divided by উল্টি যাব এটো হৰণটো পুৰাণ দিলে r2 n1 b1 a1 হৈ যাব হনে এখিনি এটা ভ্যালু কিটা বহাই দিয়া তোমালকে সো n2 ৰ ভ্যালু আছিল আমাৰ 42 b2 ৰ আছিল 0.50 a2 ৰ ভ্যালু আছিল 1.8 into 10 to the power তোমাৰ ভ্যালুটো কিমান আছিল a2 ৰ ভ্যালুটো 10 to the power minus 3 আকৌ তোমাৰ r1 ৰ ভ্যালুটো কিমান দিয়া আছে 10 ওহম ঠিক তেনেদৰে ইয়াত n1 আছে 30 এটো আছে 0.25 এটো আছে 3.6 into 10 to the power minus 3 আৰু তোমাৰ r2 ৰ ভ্যালুটো আছে 14 ওহম হৈছে এটা আগৰটো নিচিনা এটো ক্যান্সেল গল এইখিনি দুবাৰ যাব এটো দুবাৰ যাব তাৰ পিছত তোমাৰ 14 এৰে এবাৰ এটো তিনিবাৰ যাব 3 ৰে এটো 10 বাৰ গল 30 10 10 ক্যান্সেল গল এইটো তো আছে না এইটো ক্যান্সেল যাব গলে তোমাৰ কি হ'ব 1 হ'ব গতিকে आंसर কি হল এই ক্ষেত্ৰত 1 হ'ব এইটোৰ ক্ষেত্ৰত হৈছে গতিকে এইখিনি ভালদৰে তোমাৰ অতি সহজ কোৱেশ্চন এইটো কিন্তু আমাৰ লৰা ছোৱালী কোৱেশ্চনটো দীঘল দেখিলে বহুত জটিল বুলি ভাবে গতিকে খুব পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট দুটা উলিয়াব দিব পাৰে গতিকে পৰৱৰ্তী ভিডিঅ'ৰ আমি আন এটা নম্বৰৰ নিউমেৰিকেল প্ৰবলেম কৰিম সমাধান গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমালোকৰ যদি কিবা অসুবিধা আছে কমেন্ট সেকশনত জনাবা